নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 12 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় 3.0 আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কেইখনমান পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ টকালৈ। তো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো কিন্তু পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। প্ৰতি মাহৰ 10 তাৰিখতেই কিন্তু হিতাধিকাৰীসকলৰ বেংক একাউণ্টত অসম চৰকাৰে সোমাই দিয়ে চৰকাৰী ধন। তো যোৱা 10 তাৰিখে কিন্তু অসম চৰকাৰে অৰুণোদয় আঁচনিৰ লগতে এইকেইখন পেঞ্চন আঁচনিৰ টকা হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাই দিয়া নাই। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা অনুযায়ী আজি হৈছে 12 আগষ্ট। আজি অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি এইকেইখন পেঞ্চন আঁচনিৰ টকা অসম চৰকাৰে সোমাই দিব। তো আঁচনিকেইখনৰ নাম এতিয়া আপোনালোকক এটা এটাকৈ জনাই দিছোঁ। প্ৰথম আঁচনিটো হ'ল অৰুণোদয়, তাৰপিছত শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ আৰু বিধৱা পেঞ্চন আঁচনিৰ টকা অসম চৰকাৰে আজি সোমাই দিব হিতাধিকাৰীৰ বেংক একাউণ্টত। তো এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি আপডেট প্ৰদান কৰিছে সেয়া আপোনালোকক এতিয়া বিস্তাৰিত জনাই দিছোঁ। তো ইয়াতে লিখা আছে ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট ইন ভিউ অফ আগষ্ট 10 বিং সেকেণ্ড ছেটাৰডে এণ্ড আগষ্ট 11 বিং এ ছানডে। This month's Arunodaya and pension will be credited to the accounts of beneficiaries on August 12 Monday. তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অৰুণোদয় আঁচনিৰ লগতে কেইখনমান পেঞ্চন আঁচনিৰ টকা 10 আগষ্ট তাৰিখৰ পৰিৱৰ্তে সোমাই দিব 12 আগষ্ট তাৰিখত। তো আজি হ'ল 12 আগষ্ট। আজি যিসকল পুৰুষ মহিলাৰ নাম অৰুণোদয় আঁচনিৰ লগতে এইকেইখন পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল পুৰুষ মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে সোমাই দিব চৰকাৰী ধন। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো অৰুণোদয় 3.0 আঁচনিলৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা এখন পোষ্ট কৰিছে। তো ইয়াতে লিখা আছে অৰুণোদয় 3.0ত আমি 20 লাখ নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছোঁ। পূৰ্বে ৰেচন কাৰ্ড থাকিলে অৰুণোদয় ধন লাভ কৰিছিল, কিন্তু এতিয়াৰ পৰা ৰেচন কাৰ্ড থাকিলেই নহ'ব, ৰেচন কাৰ্ডৰ লগত আধাৰ সংযোজিত হ'ব লাগিব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অতি শীঘ্ৰেই আৰম্ভ কৰিব অৰুণোদয় 3.0 আঁচনি। তো যিসকল মহিলাই অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল মহিলাই 2024 চনত অৰুণোদয় আঁচনিত নিজৰ নামখন অন্তৰ্ভুক্ত কৰাৰ বাবে ৰেচন কাৰ্ডৰ লগত অতি শীঘ্ৰেই আধাৰ কাৰ্ড সংযোজন কৰিব লাগিব। তো এতিয়ালৈকে যদি আপোনালোকে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড সংযোজন কৰা নাই তেন্তে 2024 চনত অৰুণোদয় 3.0 আঁচনিত আবেদন কৰাৰ বাবে আজি আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ড সংযোজন কৰি লওক। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিলৈ। তো অসম চৰকাৰে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ আবেদন ফৰ্ম কিন্তু ইতিমধ্যেই প্ৰকাশ কৰিছে। তো অসমৰ 10 লাখ ছাত্ৰীসকলক অসম চৰকাৰে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত কৰিব আৰু প্ৰতিমাহে ক্ৰমে 1000 টকাৰ পৰা আৰম্ভ কৰি 2500 টকা বেংক একাউণ্টত সোমাই দিব। তো যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল ছোৱালীয়ে এইকেইখন চৰ্ত জনাটো অত্যন্ত প্ৰয়োজনীয়।
অন্যথা নিযুত মইনা আঁচনিত আবেদন কৰিলেও কিন্তু নিযুত মইনা আঁচনিৰ পৰা নাম কৰ্তন হ'ব। তো কোনবোৰ ছোৱালীসকলে নিযুত মইনা আঁচনিত আবেদন কৰিব নোৱাৰিব এতিয়া আপোনালোকক বিস্তাৰিত জনাইছোঁ। তো অসম চৰকাৰে কেইখনমান যোগ্যতাৰ চৰ্ত প্ৰকাশ কৰিছে। ইয়াতে 1 নম্বৰতে কোৱা হৈছে অসমত বাস কৰা সকলো কন্যা শিক্ষাৰ্থীয়ে এই আঁচনিৰ বাবে যোগ্য। তো আপুনি যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰি আছে তেন্তে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তাৰপিছত 2 নম্বৰত কোৱা হৈছে বিবাহিত ছোৱালী আৰু চাকৰিয়াল BEd শিক্ষাৰ্থী সকলৰ বাবে আঁচনিৰ সুবিধা উপলব্ধ নহ'ব। তো যিসকল ছোৱালীৰ বিবাহ হৈছে সেইসকল ছোৱালীৰ লগতে চাকৰিয়াল BEd শিক্ষাৰ্থীসকলে কিন্তু এইখন আঁচনিত আবেদন কৰিব নোৱাৰিব। তাৰপিছত 3 নম্বৰত কোৱা হৈছে মন্ত্ৰী সাংসদ বিধায়কৰ কন্যা এই আঁচনিৰ বাবে যোগ্য বুলি বিবেচিত নহ'ব। তো আপোনাৰ দেউতা যদি মন্ত্ৰী সাংসদ বা বিধায়ক তেন্তে আপুনি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিত আবেদন কৰাৰ কাৰণে যোগ্য নহয়। তাৰপিছত 4 নম্বৰত কোৱা হৈছে বাণীকান্ত কাকতি বঁটা প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটাৰ লাভ কৰা ছাত্ৰীসকলে এইখন আঁচনিৰ বাবে যোগ্য নহয়। তো যিসকল ছোৱালীয়ে ডক্টৰ বাণীকান্ত কাকতি বঁটা আঁচনিৰ অধীনত স্কুটি লাভ কৰিছে সেইসকল ছোৱালীয়ে কিন্তু এইখন আঁচনিত কৰিব নোৱাৰিব আবেদন। তো যিসকল ছোৱালীৰ এইকেইখন যোগ্যতা নাই সেইসকল ছোৱালীয়ে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিত আবেদন কৰিব নোৱাৰিব। লগতে আবেদন কৰাৰ পিছতেও কিন্তু নাম কৰ্তন হৈ যাব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মিছন বসুন্ধৰালৈ। তো মিছন বসুন্ধৰালৈ এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে মিছন বসুন্ধৰা 1.0 আৰু 2.0ৰ ব্যাপক সফলতাৰ পাছত আমি অতি সোনকালে নতুনকৈ আৰম্ভ কৰিবলৈ গৈ আছোঁ মিছন বসুন্ধৰা 3.0। নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰাইজক বিভিন্ন ভূমি সম্পৰ্কীয় সেৱা আগবঢ়োৱাৰ এক নিৰন্তৰ প্ৰক্ৰিয়া হ'ব মিছন বসুন্ধৰা 3.0। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অসমৰ স্থায়ী বাসিন্দাসকলৰ মাটি সুৰক্ষাৰ বাবে আকৌ নতুনকৈ আৰম্ভ কৰিব মিছন বসুন্ধৰা 3.0। তো আপোনাৰ মাটিলৈ যদি কোনো সমস্যা আছে তেন্তে আপোনাৰ কাৰণে ভাল খবৰ। অতি শীঘ্ৰেই অসমত আৰম্ভ কৰিব মিছন বসুন্ধৰা 3.0। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি পঞ্চমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজিৰ পঞ্চমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000কৈ টকা কেতিয়া সোমাব লগতে অহাকালি 10,000কৈ টকা সোমাব নেকি এই বিষয়ত এইটো ভিডিঅ'ৰ মাজত এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল-আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক কেতিয়া টকাখিনি প্ৰদান কৰিব এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন মিটিঙত বিশেষ আপডেট প্ৰদান কৰিছে। তো সেই মিটিংখনত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আত্মসহায়ক গোটৰ মহিলাসকলক উদ্দেশ্য কৰি কয় যে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000কৈ টকা 1, 2 বা 3 মাহৰ ভিতৰত অসম চৰকাৰে সোমাই দিব। তো অহাকালি কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000কৈ টকা নোসোমাব। তো বহুতে হয়তো মোক কমেণ্ট কৰি জনাই আছে যে অহাকালি আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা সোমাব নেকি। তো সেইকাৰণে এই কথাখিনি আপোনালোকক স্পষ্টকৈ জনাই দিলোঁ। লগতে যিসকল মানুহে ষ্টক মাৰ্কেট আৰু অনলাইন শ্বপিং সম্পৰ্কে জানিব বিচাৰে সেইসকলে ভিডিঅ'টোত কমেণ্ট